বিচনাতে শুই শুই আজি এটা কথা মনলৈ আহিছে, ভাবিলোঁ আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ। আচলতে মই ছ'চিয়েল মিডিয়াত বিজি থাকি ভাল পাওঁ, কিয়নো মনটো অলপ ভাল হৈ থাকে। মানুহেও কয় যে ছ'চিয়েল মিডিয়াত বিজি থাকিলে মন ভাল হৈ থাকিব, বয়স হ'লেও মানে মনটো অলপ ভাল ভাল লাগি থাকিব, সেইকাৰণে ছ'চিয়েল মিডিয়াতে বিজি থাকোঁ। তথাপি তাৰ মাজতে আকৌ কোনোবাই ক'ব কি এই বয়সতনো আপুনি কিহৰ ছ'চিয়েল মিডিয়ালৈ আহিছে। উপায়ে নাই মানুহবিলাকৰ পৰা। হ'ব দিয়ক বাৰু সেইটো কথা। এতিয়া আহোঁচোন স্বাস্থ্যৰ কথালৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আপোনালোকৰ বাৰু স্বাস্থ্যটো মোৰ নিচিনা হৈছেনে? মোৰ প্ৰেছাৰ, ছুগাৰ, থাইৰয়ড, নাৰ্ভ চবেই আগুৰি ধৰিছে। বয়সে মাত মতাৰ লগে লগে সকলোবিলাকে একদম উজুহাত লৈ মোৰ কাষ পালেহি। এতিয়া ডক্তৰৰ ওচৰলৈ গ'লে প্ৰেছাৰৰ ডক্তৰে ক'ব, প্ৰেছাৰ টেবলেট এটা দি কয় যে আপুনি বহুত জোৰ জোৰকৈ খোজ নেকাঢ়িব, উত্তেজক বস্তু নেখাব, খং ৰাগবোৰ কমকৈ কৰিব। ইফালে থাইৰয়ডৰ ডক্তৰে ক'ব আপুনি খোজ কাঢ়িব লাগিব, কাৰণ খোজ কাঢ়িলেহে থাইৰয়ড ভাল হ'ব। ইফালে নাৰ্ভৰ ডক্তৰে ক'ব আপুনি চব বস্তু খাব লাগিব, আপোনাৰ নাৰ্ভবিলাক উইক হৈ গৈছে। ইফালে মোৰ ছুগাৰ আছে, চব বস্তু খালে আপোনাৰ ছুগাৰ বাঢ়ি যাব। এটা ভাল কৰিবলৈ গ'লে এটা বাঢ়ি যায়। এতিয়া কি কৰোঁ উপায় নাপাওঁ। তাৰোপৰি এই বয়সত যি টি বস্তু খালেও গেছটোৱে পূৰা মাৰি পঠিয়ায়। বয়সে মাত মতাৰ লগে লগে সকলোৰে এইটো সমস্যা আছে, এইটো মোৰে সমস্যা নহয়, কিন্তু আচল কথা হ'ল পাৰ কৰি নিয়াটোহে। আপোনালোকে বাৰু কেনেধৰণে পাৰ কৰিছে জনাবচোন মোক।